আবতৰীয়া দীপাৱলী শিৱসাগৰক লৈ ৰাজ্য চৰকাৰৰ বিশেষ সিদ্ধান্ত কেবিনেটে মাজুলী আৰু শিৱসাগৰক আমি খুব অগ্ৰাধিকাৰ ভিত্তিত বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ এতিয়াৰ পৰা অসমৰ নমিনেশ্যন হিচাপে আমি দুটা কেটেগৰীত দুটা নমিনেশ্যন দিম এটা কেটেগৰীত মাজুলী যাব এটা কেটেগৰীত শিৱসাগৰ যাব শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণাৰ বাবে ইউনেস্কোলৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণৰ পাছতে শিৱসাগৰত দেখা গ'ল এই পৰিৱেশ বছৰীয়া আহোম ঐতিহ্য বিজড়িত শিৱসাগৰে বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত মানে টেণ্টেটিভ লিষ্টত নাম ভৰাবলৈ যি প্ৰাথমিক পদক্ষেপ অসম চৰকাৰে লৈছে তাক আমি আদৰণি জনাইছোঁ আৰু শিৱসাগৰবাসীয়ে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ শিৱসাগৰ চহৰৰ বিভিন্ন স্থানত যাত্ৰীৰ মাজত মিঠাই বিতৰণ কৰিলে বিভিন্ন দল সংগঠনে ইফালে মাজুলীকো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলীক ঐতিহ্য ক্ষেত্ৰ হিচাপে সমাহিত কৰিবৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় খৰচ অধ্যয়নৰ বিশেষজ্ঞ দল আদিৰ সকলো দায়িত্ব ল'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ মই ভাবোঁ যে আমি চৰকাৰে খুব ভালকৈ প্ৰচেষ্টা কৰিলে এই দুইটা অঞ্চলকে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰত সমাহিত কৰিব পাৰিম মই ইয়াৰ ক্ষেত্ৰত যিমান টেকনিকেল টিম লাগিব বা যাৱতীয় খৰচ লাগিব যাৱতীয় অধ্যয়ন লাগিব এই গোটেইখিনি দায়িত্ব ৰাজ্য চৰকাৰে ল'ব যাতে মাজুলী আৰু শিৱসাগৰক দুটা বেলেগ বেলেগ কেটেগৰীত আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে লৈ যাব পাৰোঁ উল্লেখযোগ্য যে মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণাৰ বাবে দীৰ্ঘদিনৰ পৰাই মাজুলীৰ দল সংগঠনে দাবী জনাই আহিছে মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ যাৱতীয় সকলো ব্যৱস্থা ৰাজ্য চৰকাৰে গ্ৰহণ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱাৰ পাছতেই মাজুলীৰ ক্ষেত্ৰাধিকাৰ সমাজ মাজুলী দ্বীপ সুৰক্ষা উন্নয়ন সমিতি আৰু বিভিন্নজনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনাইছে ধন্যবাদ যিটো ডিচিশ্যন ল'লে আমি ভাবোঁ যে এই ডিচিশ্যনটোৱে আমি এটা সুফল পাবলৈ সক্ষম হ'ম আৰু এই ক্ষেত্ৰত মই অসম চৰকাৰলৈ বা মুখ্যমন্ত্ৰীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো যাতে অতি সোনকালে এই কামটো কৰি পেলাই আমাৰ মাজুলীবাসীক অন্ততঃ সাংস্কৃতিকভাৱে সুৰক্ষা দিয়ে ভৌগোলিকভাৱে সুৰক্ষা দিয়ে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ ৰাজ্য চৰকাৰৰ তত্বাৱধানত পৰিকল্পিতভাৱে এই বিষয়টো আগবাঢ়ে নিশ্চয় মাজুলী ঐতিহ্য লাভ কৰিবলৈ সমৰ্থ হ'ব মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু অনতিপলমে যিখিনি প্ৰয়োজনীয় তথ্য সেই তথ্যখিনি সংগ্ৰহ কৰি মাজুলীক যাতে ঐতিহ্যমণ্ডিত ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু জৰুৰীকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি যাতে মাজুলীক স্বীকৃতি দিয়ে এইটো আমি মাজুলীবাসীৰ হৈ আহ্বান জনাইছোঁ শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ